এয়া হ'ল আলোক আৰু ৰুমা। বৰ্ণা, মই ৰুমাক তোমাৰ আৰু মোৰ সকলো কথা খুলি ক'লোঁ। আপোনালোকৰ লাজ লগা নাই হা কাৰোবাৰ ঘৈণীয়েকৰ বিষয়ে এনেকৈ কথা ক'বলৈ? ঘৈণীয়েক? কিন্তু কাৰ ঘৈণীয়েক? আৰু কাৰ হ'ব? আলোকৰ। মই আলোকৰ পত্নী। কি? আলোকৰ? আলোকৰতো পত্নী এজনীয়েই, ৰুমা। সেয়া ইমান ধুনীয়া, ইমান মৰম লগা। আমিতো আলোকৰ এজনী পত্নী বুলিহে জানো। ৰুমা থকাৰ পিছতো তুমি আলোকৰ পত্নী বুলি ক'বলৈ লাজ পোৱা নাইনে? অলপ আগত ৰুমাহঁতৰ ঘৰৰ আগফালে হৈ যোৱা ঘটনাটোৰ পিছৰে পৰা ৰুমাহঁতৰ ঘৰৰ পৰিৱেশটো একেবাৰে নিমখ হৈ আছে। এতিয়া বৰ্ণালীয়ে ৰুমাৰ কাপোৰ পিন্ধিব লৈছে, কিয়নো যদি তাই ৰুমাৰ কাপোৰ নিপিন্ধে তেনেহ'লে আলোকৰ ঘৰত থাকিব নোৱাৰে বুলি সিহঁতৰ ছ'চাইটিৰ মানুহখিনিয়ে কৈ গ'ল। বাথৰুমৰ পৰা ৰুমাৰ মেখেলা চাদৰ এযোৰ পিন্ধি বৰ্ণালী ওলাই আহিল, কিন্তু আলোকে তাইৰ ফালে এবাৰো নাচালে। সি যেন কিবা গভীৰ চিন্তাত ডুব গৈ আছে। বৰ্ণালী আগবাঢ়ি আহি আলোকক ক'লে, আলোক, ৰুমা কিন্তু সকলোতে পাকৈত দেই। এইসোপা মেখেলা চাদৰ পিন্ধি তাই ঘৰৰ সমস্ত কাম কৰি থাকে, আৰু মই চোৱাচোন ভালকৈ খোজে কাঢ়িব পৰা নাই। তথাপি আলোকে বৰ্ণালীৰ কথা নুশুনি চিন্তা কৰি বহি থকা দেখি তাইৰ খং উঠিল। আলোক, মই তোমাক কিছুদিনৰ পৰা লক্ষ্য কৰি আছোঁ। তুমি কিছুমান আচহুৱা ব্যৱহাৰ কৰিছা মোৰ লগত। আগতেতো তুমি এনেকুৱা কেতিয়াও মোৰ লগত কৰা নাছিলা। মোক অকলে লগ কৰিবলৈ তুমি পাগলৰ দৰে হৈ আছিলা, কিন্তু এতিয়া চোৱা, মই তোমাৰ ইমান ওচৰত থকা সত্ত্বেও তুমি যেন মোৰ পৰা দূৰ হৈ গৈ আছা। আৰু আজি বাহিৰত মোৰ লগত ইমানবোৰ তামাচা হৈ গ'ল, কিন্তু তুমি একো এটা নকলা। কি হৈছে হা তোমাৰ? কি হৈছে? আলোকে বৰ্ণালীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ নাপাওঁতেই সিহঁতৰ ৰুমলৈ পৰী আৰু আলোকৰ মা সোমাই আহে। পাপা, মোৰ ভোক লাগিছে, মোক কিবা খাবলৈ দিয়া নাই। এই আণ্টিজনীক তুমি কোৱাচোন মোক কিবা এটা বনাই দিবলৈ। মোৰ বহুত ভোক লাগিছে পাপা। অঁ আলোক, মোৰো ভাত খোৱা টাইম হ'ল। কি কৰ এতিয়া তই। ভাত খোৱা টাইম হৈছে, আমি কি কৰিব লাগে হা? মৰমৰ বোৱাৰীক কিয় নকয়? যাওক আকৌ ৰুমাক কওকগৈ বনাই দিব তাই। অ ছোৱালী, যা মাৰক কগৈ ভাত বনাই খুৱাবলৈ। যা, কি আমাৰ ওচৰত ভাত খোৱাৰ কথা ক'বলৈ আহিছ? দেখিলি আলোক তাইৰ ব্যৱহাৰ? এই সৰু ছোৱালীজনীৰ লগত তাই কেনেকৈ কথা পাতিব লাগে সেইটোও নাজানে। কিবা এটা যে বনাই খুৱাব লাগিব সেইটো চাৰি তাই ধমকি দিবলৈ আহিছে। শুনা বৰ্ণালী, এতিয়াৰ পৰা ৰুমাই ঘৰৰ একো কাম নকৰে। এই সকলোবোৰ কামৰ দায়িত্ব তোমাৰ। তাই যোৱাৰ পিছত এই সকলোবোৰ কামৰ দায়িত্ব যিহেতু তুমিয়ে কৰিব লাগিব, আৰু এতিয়াৰ পৰা পৰি সকলো কাম তোমাৰ। ৰুমাই একো নকৰে, বুজিলা নহয়? যোৱা এতিয়া ভাত বনোৱাগৈ। কি? ভাত বনাব লাগে? মই ইয়াত ঘৰৰ কাম কৰিবলৈ অহা নাই নহয়। তেনেহ'লে কিহৰ বাবে আহিছা? আলোকৰ পত্নী হ'লে এইবোৰ চব কাম কৰিব লাগিব, যেনেকৈ ৰুমাই আজি ইমান বছৰে কৰি আহিছে। আলোক, তুমি একো নোকোৱা কিয়? কি ক'ব লাগে মই? মায়ে যি কৈছে তাকে কৰা। ভাত বনোৱাগৈ, পৰি ভোক লাগিছে। আৰু আজিৰ পৰা যদি তুমি পৰিক মই এনেকুৱা ব্যৱহাৰ কৰা দেখোঁ নহয়, চাবা কিন্তু কথা বেয়া হৈ যাব। পৰি, আহ আমি টিভি চাওঁগৈ আহ। বৰ্ণালী খঙত একো নাই হৈ ভাত বনোৱাত লাগিল, আৰু সকলোৱে খোৱাৰ বাবে ডাইনিং টেবুলতে বহি আছে। ৰুমাও আহি লাহেকৈ টেবুলতে বহি ল'লে। মা, ভোক লাগিছে মোৰ, ভাত কেতিয়া হ'ব? মোৰো ভোক লাগিছে অ'। কি বা বনাই আছে ইমান দেৰি তাই? বৰ্ণালী, হোৱা নাই নেকি তোমাৰ? জল্দি আহা, মাহঁতৰ ভোক লাগিছে। বৰ্ণালীয়ে হাতত খোৱা বস্তু লৈ ওলাই আহিল। আলোক, খোৱা, মই খানা বনাই আহিছোঁ। দিয়া দিয়া, সোনকালে দিয়া, বৰ ভোক লাগিছে। অকল আলোকে নাখায় নহয়, আমি তিনিজনীও আছোঁ, আমিও খাম। সোনকালে ছাৰ্ভ কৰা। খোৱা বস্তু দেখি সকলোবোৰ আচৰিত হ'ল। এইবোৰ কি? এইবোৰ এতিয়া আমি কেনেকৈ খাম? গোটেইবিলাক জ্বলাই পেলাই শেষ কৰি পেলাইছা। এনেকৈ মানুহে ভাত বনায় নেকি হা? বনাব নোৱাৰা যদি আগতে ক'ব লাগিছিল আকৌ। এইবোৰ কি বনাইছা হা? গোটেই জ্বলাই দিছা যে। এইবোৰ এতিয়া কেনেকৈ খাম আমি? আৰু কি বনাব লাগে? মই ভাত বনাব নাজানো। সেইটো কথা। আলোক, তুমি গম নোপোৱা নেকি যে বৰ্ণালীয়ে ভাত বনাব নাজানে? মই আকৌ ভাবিছিলোঁ তুমি ইমানকৈ তাইৰ প্ৰেমত অন্ধ হৈছা, তুমি চাগে তাইৰ সকলোবোৰ কথা গম পোৱা। মা, পৰি, তোমালোক ৰুমলৈ যোৱাচোন। মই বাহিৰৰ পৰা কিবা এটা অৰ্ডাৰ দি দিওঁ। আলোক, তই জানই দেখোন মই বাহিৰৰ পৰা অৰ্ডাৰ দিয়া বস্তুবিলাক খাই বেয়া পাওঁ, আৰু এইজনী থাকোঁতে মই বাহিৰৰ পৰা অৰ্ডাৰ দি অনা বস্তু কিয় খাম ক? মই নাখাওঁ, মই ঘৰৰ পৰা বনোৱা বস্তুৱে খাম। তাইক কগৈ বনাবলৈ। মই কৈছোঁনে নাই মই বনাবলৈ নাজানো বুলি? খাই যদি খাব বাহিৰৰ পৰা অৰ্ডাৰ দিয়া বস্তু, নাখালে এনেকৈ ভোকত থাকক। মা, পৰি, ব'লা, মই থাকোঁতে আপোনালোকে ভোকত থাকিব নালাগে নহয়। ব'লা, মই কিবা এটা বনাই দিম ব'লা। ৰুমা, তুমি
কেতিয়ালৈ আমাক এনেকৈ বনাই খুৱাই থাকিবা? এমাহৰ পিছততো তুমি ইয়াৰ পৰা গুচি যাবা। তেতিয়াতো আমি পোৰা বস্তুবিলাকে খাব লাগিব আৰু নহ'লে লঘোণে থাকিব লাগিব। কিয়নো আলোকটো বৰ্ণালীৰ প্ৰেমত ইমানেই অন্ধ হৈছে যে সি তাই বনাই দিয়া পোৰা বস্তুকে খাব। কিন্তু আমিতো এনেকৈ লঘোণে থাকিব নোৱাৰোঁ। তেতিয়া আমি এইবোৰ পোৰা বস্তুকে খাই থাকিব লাগিব। ব'ল পৰি, আমি ৰুমলৈ যাওঁ ব'ল, শুই থাকোঁগৈ ব'ল। নাখালে নাই, মই কি কৰিব লাগে? খালে খাব, নাখালে নাই। ৰুমাই পাকঘৰত গৈ পৰি আৰু শাহুৱেকৰ বাবে কিবা এটা বনালে আৰু নিজেও খাই বৈ তিনিওটা শুবলৈ ল'লে। আলোকে আজি মাকৰ কথাখিনি শুনি নিজকে বহুত দুখী যেন অনুভৱ কৰিলে। সি চুপচাপ তাতেই বহি ৰ'ল। কেইদিনমান পাছৰ কথা। ৰুমাই দুপৰীয়া টাইমত ড্ৰয়িং ৰুমটোতে অলপমান বহো বুলি সোমাই আহিল। তেনেতে আলোকো আহি ক'ৰবাৰ পৰা সেইখিনি পালেহি। ৰুমা, মায়ে ক'লে তুমি হেনো চাকৰি বিচাৰি আছা। তোমাক কিহৰ বাবে চাকৰি লাগে? আলোক, মইতো আৰু বৰ্ণালী নহয় যে কাৰোবাৰ গিৰিয়েকক ফচাই পেলাই বিয়া হ'লোঁ আৰু ঢেৰ টকা পইচাৰ মালিক হ'লোঁ। এতিয়া মোক এটা চাকৰি এইবাবেই প্ৰয়োজন হৈছে যাতে ইয়াৰ পৰা গুচি যোৱাৰ পিছত মই জীয়াই থাকিব পাৰোঁ। আৰু মোৰতো চাকৰি এৰা আজি 5 বছৰেই হৈ গ'ল। মইতো কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা দিন আহিব বুলি। সেইবাবে চাকৰি বিচাৰি আছোঁ। যদি মই এই ক্ষেত্ৰত তোমাক অলপ সহায় কৰোঁ? বাহ, নিজে এইটো কৰা খা দি এতিয়া আকৌ তাত মলম লগাবলৈ আহিছা। তুমি মোক যিটো খা দিছা সেয়া কেতিয়াও নুশুকাই, মনত ৰাখিবা। মই বুজিছোঁ ৰুমা, মই তোমাক বহুত দুখ দিছোঁ। সেইবাবে মাত্ৰ এবাৰ তোমাক সহায় কৰিবলৈ এটা চান্স দিয়া। আজি আমাৰ অফিচত এটা পোষ্ট খালী হৈছে। তুমি ইচ্ছা কৰিলে সেই পোষ্টটোতে জইন কৰিব পাৰা। ৰুমাই এই প্ৰস্তাৱটো কোনো পধ্যেই মানি নল'লে। আলোকে বহুত বুজালে, তথাপি কিন্তু তাই প্ৰস্তাৱটো মানি ল'বলৈ অস্বীকাৰ কৰিলে। অৱশেষত আলোকে বহুত জেদ কৰাৰ পিছত তাই হাঁ ক'লে। ৰুমাৰ পৰা হাঁ শুনি আলোক খুব আনন্দিত হ'ল। কিন্তু এইবোৰ কথা বৰ্ণালীয়ে একো গমেই নাপালে যে তাইৰ পোষ্টটোকেই আলোকে ৰুমাক দিলে। পিছদিনা ৰাতিপুৱা আলোক আৰু ৰুমা একেলগে অফিচ যাবলৈ ওলাল। ইফালে আকৌ বৰ্ণালীও সাজি কাচি অফিচলৈ যাবলৈ ওলাই আহিছে। আলোক আজি বহুত সুখী, কিয়নো ৰুমাক ইমান দুখ দিয়াৰ পিছত আজি যেন সি তাইৰ কাৰণে কিবা এটা কৰিব পাৰিছে। বৰ্ণালীয়ে আলোক আৰু ৰুমাক একেলগে দেখি খুব আচৰিত হ'ল, কিন্তু তাই একো ধৰিব পৰা নাছিলে। ৰুমা, যোৱা, আজি তোমাৰ অফিচত প্ৰথম দিন। ভালদৰে কামবোৰ কৰিবা। হ'ব দিয়ক মা। পৰি, আইতাৰ লগত ভালদৰে থাকিবা, বেছি দুষ্টামি নকৰিবা দেই। হ'ব মা, তোমাক আজি বৰ ধুনীয়া লাগিছে। মা, আমি আহোঁ দিয়া, অফিচলৈ দেৰি হ'ব। অঁ, যা যা সোনকালে। আলোকহঁতে বৰ্ণালীক ইগন'ৰ কৰি যাব ওলোৱাৰ লগে লগে তাৰ পিছফালৰ পৰা মাত লগালে। ৰ'বা আলোক, ক'ত যোৱা তুমি? আৰু এইজনীৰ লগত এইটো টাইমত যে মই তোমাৰ লগত অফিচ যাওঁ তুমি নাজানা নেকি? তাইক ক'ত লৈ যোৱা তুমি? বৰ্ণা, মই তোমাক ক'বলৈ পাহৰি আছিলোঁ। আজিৰ পৰা তুমি অফিচ যাব নালাগে, ঘৰৰ কামবোৰ চম্ভালা। তোমাৰ পোষ্টটোত আজিৰ পৰা ৰুমাই কাম কৰিব। মই তাইক যোৱাকালি এপইণ্ট কৰিছোঁ। চ' বাই, আমাৰ দেৰি হ'ব। ব'লা ৰুমা। আলোক ৰ'বাচোন, তুমি এইবোৰ কি কৰিলা? তুমি মোৰ পোষ্টটো কেনেকৈ তাইক এপইণ্ট কৰিলা হা? তুমি এইবোৰ কিন্তু ভাল নকৰিলা। আহি কথা পাতি আছোঁ, বাই। যোৱা এতিয়া, অফিচটো যাব নালাগে, গতিকে ঘৰৰ কামবোৰকে কৰাগে। অফিচৰ কাম আজিৰ পৰা ৰুমাৰ আৰু আলোকে কৰিব। বল পৰি, আমি ৰেণু পেহীহঁতৰ ঘৰৰ পৰা আহোঁগৈ। বৰ্ণালী খঙত একো নাই হৈ ঘৰৰ কাম কৰাত লাগিল। এনেদৰে ভালেমান দিন পাৰ হৈ গ'ল। লাহে লাহে আলোকে ৰুমাৰ ভাল লগা কামবোৰ কৰিব ধৰিলে। তাইৰ পচন্দৰ ৰেষ্টুৰেণ্টত লৈ গৈ তাইৰ সৈতে একেলগে বহি কফি খায়। তাইৰ ভাল লগা ঠাইবোৰলৈ অফিচৰ পৰা বাহিৰে বাহিৰে লৈ যায়, তাইৰ মনটো ভাল কৰিবলৈ। এনেদৰে দুয়োৰে মনৰ কথাবোৰ আকৌ আগৰ দৰে শ্বেয়াৰ কৰা হ'ল। এইবোৰ কথা কিন্তু বৰ্ণালীয়ে একো গমেই নাপায়। এনেদৰে এদিন হঠাৎ আলোকে অফিচৰ পৰা ছুটি লৈ ৰুমাৰ ভাল লগা ঠাই এডোখৰলৈ তাইক লৈ গ'ল। তাত গৈ পোৱাৰ লগে লগে ৰুমা আৱেগিক হৈ পৰিল, কিয়নো সেই ঠাইডোখৰলৈ সিহঁতি বিয়া নহওঁতে প্ৰায়ে আহিছিল। আজি ইমান বছৰ পিছত আলোকে হঠাৎ তাইক ইয়ালৈ লৈ অহাৰ বাবে তাই নিজকে ৰখাব নোৱাৰিলে। কেনেকুৱা লাগিল ৰু, মোৰ ছাৰপ্ৰাইজ? আলোকে আগতে ৰুমাক ৰু বুলি মাতিছিল। ৰুৰ নামটো আলোকৰ মুখত শুনি ৰুমা আৱেগিক হৈ পৰিল। তাই মুখেৰে একো ক'ব নোৱাৰিলে। ৰু, আজিৰ পৰা আমি সদায় ইয়ালৈ আহিম। আলোকৰ কথা শুনি ৰুমাই হাঁহিলে। হয় নেকি? আলোক, আমি ইয়ালৈ প্ৰথম কেতিয়া আহিছিলোঁ তোমাৰ মনত আছেনে? বিয়া হোৱাই 5 বছৰ হ'ল।
তাৰ 3 বছৰ আগতে আমি ইয়ালৈ আহিছিলোঁ। কিন্তু আজি চোৱা সময়ে তোমাক কেনেকৈ সলনি কৰি পেলালে। আলোক, মই কেতিয়াও সপোনতো ভবা নাছিলোঁ তুমি মোক ইমান দুখ দিবা বুলি। কি দুখ আছিল মোৰ কোৱা, যে তুমি মোক ইমান ডাঙৰ এটা শাস্তি দিলা। মই এতিয়া মোৰ ছোৱালীজনীক এৰি কেনেকৈ থাকিম। মোৰ বুকুখন তুমি একেবাৰে উদং কৰি পেলালা। মোৰো এখন হৃদয় আছে, মই তেজ মঙহেৰে গঢ়া মানৱ। মোৰ কষ্ট হোৱা নাই বুলি তুমি ভাবি আছা চাগে, নহয়নে? যিদিনা পৰা তোমাৰ মুখত মই বৰ্ণালীৰ নাম শুনিছোঁ নহয়, সেইদিনাৰ পৰা মই মোৰ ছোৱালীজনীক বুকুত সাৱটি সুৰে নিশা কান্দি কান্দি পাৰ কৰোঁ। কিন্তু তুমি সেইবোৰ ক'ত বুজিবা, তুমিতো বৰ্ণালীৰ প্ৰেমত অন্ধ হৈ পৰিছা। বাৰু বাদ দিয়া, ব'লা যাওঁ এতিয়া। ইয়াৰ পৰা মোক আজি এই ঠাইটুকুৰা একেবাৰে ভাল লগা নাই। লৈ ব'লা মোক ঘৰলৈ। তেনেতে বৰ্ণালীৰ ফ্ৰেণ্ড এজনীয়ে ৰুমা আৰু আলোকক তেনেকৈ দেখি দুখনমান ফটো উঠাই বৰ্ণালীলৈ পঠাই দিয়ে। বৰ্ণালীয়ে ফটো পাই অফিচলৈ ফোন কৰি সোধাত গম পালে যে আলোক আৰু ৰুমা আজি ছুটীত আছে। তাই খঙত আলোকত যোৱালৈ বাট চাই থাকিল। ৰ'বা ৰু, আজি তোমাক ইয়ালৈ লৈ অহাৰ কাৰণ আছে। মই তোমাৰ সকলো দুখ বুজিব পাৰিছোঁ। মোক ক্ষমা কৰি দিয়া ৰু, মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ। মই তোমাক হেৰুৱাব নোখোজোঁ। তুমি মোক এৰি ক'লৈকো যাব নোৱাৰা। ৰু, মোক ক্ষমা কৰি দিয়া প্লিজ ৰু। মোক আৰু মোৰ ছোৱালীজনীক এৰি থৈ নাযাবা। লাগিলে তুমি মোক যি শাস্তি দিয়া মই ল'বলৈ সাজু, কিন্তু মোক এৰি তুমি নাযাবা ৰু। মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ। আলোক, এইবোৰ তুমি কি কৈছা? কিন্তু তোমাৰ প্ৰেমিকা বৰ্ণালী, তাই ক'ত যাব? তুমি সেইবোৰ চিন্তা নকৰিবা। মই তাইক বুজালে তাই বুজি পাব, তাই নিজেই গুচি যাব। কিন্তু তুমি মোক কথা দিয়া ক'তো নাযাওঁ বুলি। সঁচাই আলোক, তুমি সঁচাই কৈছানে? ৰু, মই সঁচাই কৈছোঁ। আই এম চৰি আলোক, মই তোমাক এৰি ক'লৈকো নাযাওঁ। মই সদায় তোমাৰ লগতে থাকিম। মই তোমাক এৰি থৈ গ'লে মই মৰি যাম আলোক। মই এইবোৰ কথা তোমাৰ আগত প্ৰকাশ কৰিব পৰা নাই, কিন্তু আজি চোৱা এই জেগাডোখৰলৈ অহাৰ লগে লগে মই ভাঙি পৰিছোঁ আলোক। মোৰ মুখেৰে সকলোবোৰ কথা ওলাই পৰিল। গতিকে এতিয়াৰ পৰা মই তোমাক এৰি ক'লৈকো নাযাওঁ। মই সদায় তোমাৰ লগত থাকিম। মই জানো তুমি মোক বহুত ভাল পোৱা বুলি। মই তোমাক কথা দিছোঁ, মই নাযাওঁ তোমাক এৰি থৈ। মই ইয়াতে থাকিম সদায় তোমাৰ লগতে। এনেদৰে আলোক আৰু ৰুমাৰ ভাঙি যাবলৈ ধৰা সম্পৰ্কটো পুনৰ এবাৰ বান্ধ খালে। আলোক আৰু ৰুমা হাঁহি মুখেৰে ঘৰলৈ উভতি আহিল। বৰ্ণালী খঙত জ্বলি ভুকি আলোক আৰু ৰুমা অহালৈ ৰৈ আছে। তেনেতে আলোক আৰু ৰুমা হাঁহি মুখেৰে ঘৰ পালেহি। সিহঁতে বৰ্ণালীক দেখিও তাইৰ আগেৰে ভিতৰলৈ যাব ওলাওঁতে বৰ্ণালী খঙত আৰু জ্বলি উঠিল আৰু তাই আলোকক চিঞৰি উঠিল। আলোক, এতিয়াই এইজনীক ঘৰৰ পৰা উলিয়াই দিয়া। আৰু ক'লৈ গৈছিলা তোমালোক? মোক ফাঁকি দি আজি অফিচলৈ যাওঁ বুলি কৈ তোমালোকে ক'ত ঘূৰি আছিলাগৈ? ভালে ভালে মোক উত্তৰ দিয়া। আৰু এতিয়াই যদি এইজনীক তুমি ঘৰৰ পৰা গোটেই বাহিৰ কৰি নিদিয়া নহয়, মই এক চুলিত ধৰি চুচৰাই ঘৰৰ পৰা বাহিৰ কৰি দিম। তেতিয়া চিনি পাবা মই কোন হয়। বৰ্ণালী, অলপ মুখ চম্ভালি কথা ক'বা। আৰু এইবোৰ কি ঘৰৰ পৰা উলিয়াই দিয়াৰ কথা কৈ আছা হা? কাক উলিয়াই দিব লাগে ঘৰৰ পৰা? মই এই ঘৰটো আগতেই ৰুৰ নামত কৰি থৈছিলোঁ, বুজিলা নহয়? তুমি তুমি এই সাহস ক'ত পালা যে মোক নুসুধাকৈ তুমি ঘৰটো তাইৰ নামত কৰিবলৈ? ক'ত সাহস পালা তুমি? চোৱা বৰ্ণালী, মই তোমাক লগ পোৱাৰ আগতেই এই ঘৰটো ৰুমাৰ নামত কৰি থৈছিলোঁ। কিন্তু তুমি ঘৰটো ৰুমাৰ নামত থকা বাবে কিয় ইমান খং উঠিছে? তুমিতো মোকহে ভাল পোৱা, ঘৰটোকতো নহয়। এই ঘৰটোত না তোমাৰ আৰু না মোৰ অধিকাৰ আছে। যেতিয়া মই প্ৰথম ৰুমাক লগ পাইছিলোঁ তেতিয়া মই ভাড়া ৰুমত আছিলোঁ, আৰু ৰুমাক পোৱাৰ পিছতে মই এই ঘৰটো বনাব পাৰিলোঁ। মইতো গোটেই দিনটো অফিচতে থাকোঁ। ৰুমায়ে এই ঘৰটোৰ লগত মোৰ মা আৰু ছোৱালীজনী সকলোৰে বহুত ভালদৰে যত্ন ৰাখিছে। এই ঘৰটোক তাই ঘৰ হিচাপে নহয়, বহুত মৰমত মন্দিৰ হিচাপত বহুত যত্ন কৰি ৰাখিছে। বুজি পালা? হয়, মোৰ ভুল হৈছিল যে মই তোমাক ভাল পাই পেলাইছিলোঁ, কিন্তু মোৰ হৃদয়ত ৰুমাৰ যি স্থান, সেই স্থান তুমি কিয় মই আন কাকোকে দিব নোৱাৰোঁ। বুজি পালা নহয়? বৰ্ণালীয়ে ইমান সময়ে চুপচাপ আলোকৰ কথা শুনি আছিল। তাই আলোকক ক'লে, বাহ বাহ, তোমালোকৰ এই পুৰুষ জাতিটো সঁচাই মহান দেই, মানিব লাগিব। ঘৰত ল'ৰা ছোৱালী চম্ভালিবৰ বাবে এজনী লাগে আৰু বাহিৰত টাইম পাছৰ বাবে এজনী লাগে। ঘৰত থকাজনীয়ে ঘৰ চম্ভালিব আৰু
বাহিৰৰজনীয়ে তোমাৰ ফুকবোৰ ফুৰাব। তুমিতো ৰুমাক ঘৰত কাম কৰা চাকৰণী হিচাপেহে বনাই থৈছা, কিন্তু মই ৰুমা নহয়, বুজিলা? তোমাৰ নিচিনা পুৰুষ মোৰ জীৱনলৈ আগতেও বহুত আহিছিল আৰু ভৱিষ্যতেও আহিব। তুমি মোৰ প্ৰথম প্ৰেম নহয়। তোমাৰ ইমানগাল টকা পইচা দেখিহে মই তোমাৰ লগত প্ৰেমৰ নাটক কৰি আছিলোঁ। ভাবিছিলোঁ বিয়াৰ পিছত এই ঘৰ মাটি মোৰ নামত কৰি তোমাক ডিভ'ৰ্চ দিম, নহ'লে তোমাৰ নিচিনা বিয়া হোৱা পুৰুষ এজনৰ লগত প্ৰেম কৰিবলৈ মোৰ কি দৰকাৰ পৰিছে হা? কিন্তু এতিয়াতো তোমাৰ ঘৰটো খনিয়াৰাৰ নামতহে আছে, গতিকে মই কি দৰকাৰ ইয়াত থাকিম? মই যাওঁ, বাই। তাৰমানে তুমি মোৰ লগত প্ৰেমৰ নাটকহে কৰি আছিলা ইমান দিনেদি, হা? মোৰ ঘৰটোৰ কাৰণেহে তুমি এইবোৰ কৰি আছিলা? অভিয়াছলি, নহ'লে তোমাৰ নিচিনা বিয়া হোৱা মতা এটাৰ লগত মই কি ইমান দৰকাৰত বিয়া হ'বলৈ আহিম হা? তোমাৰ ঘৰ মাটি সম্পত্তি দেখিহে মই তোমাৰ লগত প্ৰেমৰ নাটক কৰি আছিলোঁ। এতিয়া যিহেতু ঘৰ চৰ নায়েই তোমাৰ একো, গতিকে আৰু মোৰ তোমাৰ লগত থকাৰ কি দৰকাৰ পৰিছে? মই যাওঁ ইয়াৰ পৰা, বাই। মোৰ পুৰুষৰ অভাৱ লগা নাই, এতিয়াও মই 1000টাক পতাব পাৰোঁ, বুজি পালা? ৰুমা, ব'লা এতিয়া আমি আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক শ্বেয়াৰ কমেণ্ট এটাও কৰি যাব। তেতিয়াহ'লে আহোঁ, ধন্যবাদ।